আৰটিআই বিস্ফোরক রিপোর্ট প্রধানমন্ত্রীর কার্যসূচী লুটিলে ৩,৩৮,০০,০০,০০০ যিখন দেশত ৮০ কোটি দৰিদ্ৰ জনতা চৰকাৰৰ বিনামূলীয়া ৰেচনৰ ওপৰত নিৰ্ভৰশীল, সেইখন দেশত যদি প্ৰধানমন্ত্ৰীয়ে ৰেল উদ্বোধনীতে কোটি কোটি টকা খৰচ কৰে, তেন্তে সেইখন দেশৰ উন্নতিৰ বাবে কোনে ভাল চিন্তা কৰিব? প্ৰিয় দৰ্শক, প্ৰধানমন্ত্ৰী মোদীৰ কাৰ্যসূচীক লৈ এক বিস্ফোৰক প্ৰতিবেদন ওলাইছে। ৰাজমুখ লুণ্ঠনৰ এক বিস্ফোৰক প্ৰতিবেদন। নমস্কাৰ, নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী, নিৰ্ভীক, নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ। প্ৰিয় দৰ্শক, কোটি কোটি টকা খৰচ কৰা হ'ল এখন ৰেল উদ্বোধনী অনুষ্ঠান। ৰেল উদ্বোধনী অনুষ্ঠানত ১ কোটি নহয়, কোটি কোটি টকা খৰচ কৰিলে আপুনি কি বুলি ক'ব? যিখন দেশত ৮০ কোটি লোক, ৮০ কোটি দৰিদ্ৰ জনতা চৰকাৰৰ বিনামূলীয়া ৰেচনৰ ওপৰত নিৰ্ভৰশীল, সেইখন দেশত যদি প্ৰধানমন্ত্ৰীয়ে ৰেল উদ্বোধনীতে কোটি কোটি টকা খৰচ কৰে, তেন্তে সেইখন দেশৰ উন্নতিৰ বাবে কোনে ভাল চিন্তা কৰিব? সেই দেশখন কোনে বচাব? আচলতে প্ৰিয় দৰ্শক, তথ্য অধিকাৰ আইনৰ অধীনত অৰ্থাৎ আৰটিআইৰ জৰিয়তে এটা ডাঙৰ তথ্য প্ৰকাশ পাইছে আৰু সেই প্ৰতিবেদন সংবাদ প্ৰতিষ্ঠান দ্য ৱায়াৰে প্ৰকাশ কৰিছে। দেশৰ প্ৰধানমন্ত্ৰীয়ে বুকু খিন্দাই গৌৰৱ কৰে যে তেওঁৰ চৰকাৰে অৰ্থাৎ বিজেপি চৰকাৰে দেশৰ ৮০ কোটি দৰিদ্ৰ জনতাক বিনামূলীয়াকৈ ৰেচন যোগান ধৰিছে। এইটো লাজৰহে বিষয় হ'ব লাগে। এখন দেশৰ প্ৰধানমন্ত্ৰীয়ে ৮০ কোটি দৰিদ্ৰ জনতাক বিনামূলীয়াকৈ খানা পিনাৰ যোগাৰ ধৰাটো কোনো গৌৰৱৰ কথা নহয়। প্ৰধানমন্ত্ৰীৰ এই ঘোষণাৰ পৰা দেখা যায় যে দেশৰ অৰ্থনীতি বিপদত পৰিছে। আপুনি হয়তো জানে যে শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি অৰ্থাৎ IMFে ভাৰতৰ অৰ্থনৈতিক অৱস্থাক লৈ গুৰুতৰ উদ্বেগ প্ৰকাশ কৰিছে। ভাৰতৰ GDPৰ পৰিসংখ্যাক লৈ উদ্বেগ প্ৰকাশ কৰিছে IMFে। আৰু এই একেটা সময়তে এই আৰটিআই ৰিপৰ্টটোৱে জ্বলা-জুইত ঘিউ ঢালিছে। প্ৰিয় দৰ্শক, কি আছে খবৰটোত চাওক। দ্য ৱায়াৰৰ ৰিপৰ্টটো চাওক। আপোনাৰ টিভি, কম্পিউটাৰ বা মোবাইলৰ স্ক্ৰীণত চাওক দ্য ৱায়াৰৰ সেই ৰিপৰ্টটো। বাৰাণসী বন্দে ভাৰত এক্সপ্ৰেছ উদ্বোধনী অনুষ্ঠানত ৰেলৱে ৩,৩৮,০০,০০০ টকা ব্যয় কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিজা লোকসভা সমষ্টি বাৰাণসীত ২০২৫ চনৰ ৮ নৱেম্বৰত ৪খন বন্দে ভাৰত এক্সপ্ৰেছ ৰেলৰ শুভাৰম্ভ কৰা হয়। উত্তৰ পূব ৰেলৱেৰ বাৰাণসী সংমণ্ডলে এই উদ্বোধনী অনুষ্ঠানত ৩,৩৮,০০,০০০ টকা ব্যয় কৰিলে। উত্তৰ পূব ৰেলৱে বাৰাণসী সংমণ্ডলে আৰটিআই কৰ্মী অজয় বাসুদেৱ বসুৱে দাখিল কৰা আৰটিআই আবেদনৰ উত্তৰ প্ৰদান কৰি এই তথ্য প্ৰকাশ কৰিছে। বাৰাণসীত বন্দে ভাৰত ৰেলৰ শুভাৰম্ভ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত হোৱাৰ কথা হয়তো আপোনাৰ মনত আছে। ৰেঞ্জ ৰভাৰ এখনত বহি হাত যে জোকাৰিছিল, জনতাই থিয় হৈ প্ৰধানমন্ত্ৰী মোদীৰ ওপৰত পুষ্পবৃষ্টি কৰিছিল, এই সকলোবোৰৰ খৰচ ৰাজহুৱা আছিল। ৩,৩৭,৯৩,৯০,০০০ টকা, অৰ্থাৎ প্ৰায় ৩,৩৮,০০,০০০ টকা। আচলতে ইভেণ্ট মেনেজমেণ্টৰ খৰচ। ৰ'ব, পাছত গম পাব। আৰটিআই ৰিপৰ্ট অনুসৰি উত্তৰ পূব ৰেলৱে বাৰাণসী সংমণ্ডলে উল্লেখ কৰিছে যে এই ধনৰাশি সম্পূৰ্ণৰূপে উদ্বোধনী অনুষ্ঠানত ব্যয় কৰা হৈছে। ৬ বছৰৰ অন্তত ব্যয় ৬.৫ গুণ বৃদ্ধি পাইছে। প্ৰিয় দৰ্শক, ২০১৯ চনৰ ১৫ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ পৰা বাৰাণসী অভিমুখী প্ৰথমখন বন্দে ভাৰত ৰেলৰ ফ্লেগ অফ কৰিছিল। সেই সময়ত চৰকাৰে সেই উদ্বোধনী অনুষ্ঠানত ৫২ লাখ টকা খৰচ কৰিছিল। আৰু ৬ বছৰৰ পাছত এই ব্যয় এতিয়া ৬.৫ গুণ বৃদ্ধি পাইছে। আৰু এতিয়া ২০২৫ চনত বাৰাণসীত ৪খন ৰেল উদ্বোধনৰ বাবে চৰকাৰে ৩,৩৮,০০,০০০ টকা খৰচ কৰিলে। এতিয়া আপুনি কি ক'ব পাৰিব? অৰ্থাৎ প্ৰতিখন ৰেলৰ শুভাৰম্ভৰ নামতেই ৮৪,৫০,০০০ টকা খৰচ কৰা হ'ল। আপুনি সেই ৰেলখন নিৰ্মাণৰ বাবে ইমান টকা খৰচ হৈছে বুলি নাভাবিব। এই সকলোবোৰ খৰচ হৈছিল সেই ৰেলখন ফুলেৰে সজাই তোলাত, ইভেণ্ট মেনেজমেণ্টৰ বাবে, কেমেৰামেনৰ বাবে, ডেকৰেটৰৰ বাবে, মোদীজীক হাত জোকাৰি পুষ্পবৃষ্টি কৰা লোকসকলৰ বাবে। ২০১৯ চনৰ তুলনাত এয়া যথেষ্ট ব্যয়বহুল। প্ৰিয় দৰ্শক, আৰটিআইৰ উত্তৰত ব্যয়ৰ কোনো বিশদ বিৱৰণ দিয়া হোৱা নাছিল। অৱশ্যে আৰটিআইৰ জৰিয়তে এইটো স্পষ্টকৈ কোৱা হৈছিল যে বিতং তথ্য দিয়ক। চৰকাৰৰ লগত নিজৰ টকা নাথাকে, এয়া ৰাইজৰ টকা। সকলোকে কৰ আদায় দিয়া সাধাৰণ কৰদাতাৰ ধন এয়া। সাধাৰণ জনতাৰ টেক্সৰ ধনৰ পৰা ৩,৩৮,০০,০০০ টকা যদি কেৱল ফুলেৰে ৰেলখন সজাই তোলা আৰু উদ্বোধনী অনুষ্ঠানত সমগ্ৰ অনুষ্ঠানটো পৰিচালনা কৰাত খৰচ কৰা হয়, তেন্তে কল্পনা কৰক, এয়া সাধাৰণ জনতাৰ কৰ পৰিশোধৰ ধন। আৰু ক'ত খৰচ কৰিছে চাওক। যেতিয়া আপোনাৰ ঘৰত বিয়া বা আন কোনো অনুষ্ঠান অনুষ্ঠিত হয়, তেতিয়া খাদ্যৰ বাবে কিমান খৰচ হ'ব, সাজ সজ্জাৰ বাবে কিমান খৰচ হ'ব, গাড়ীৰ বাবে কিমান খৰচ হ'ব, এই সকলোবোৰ অন্তৰ্ভুক্ত কৰিহে আপুনি আগবাঢ়ে।
কিন্তু ৰেল সজাবলৈ কিমান টকা খৰচ হ'ল বা প্ৰধানমন্ত্ৰী মোদীৰ মঞ্চ নিৰ্মাণত কিমান টকা খৰচ হ'ল তাৰ হিচাপ আমাৰ চৰকাৰে নিদিয়ে। 3,38,00,000 টকা খৰচ কৰা হ'ল, কিন্তু ক'ত কেনেকৈ জনতাৰ ধন খৰচ কৰা হ'ল চৰকাৰে সবিশেষ জানিবলৈ নিদিয়ে। RTIত তেওঁলোকে কোনো বিতং তথ্য দিয়া নাছিল, কেৱল ব্যয় কৰা মুঠ টকাৰ পৰিমাণহে দিছিল। কোনটো কোম্পানীক সাজ-সজ্জাৰ কাম দিয়া হৈছিল সেই কথা প্ৰকাশ কৰা হোৱা নাই। সুৰক্ষা, স্বাস্থ্য আৰু অগ্নি নিৰ্বাপক, দুৰ্ঘটনা হ'লে এইবোৰ বস্তু সামৰি লোৱা হৈছিল। এই সকলোবোৰ বস্তুৰ বাবে কিমান টকা আবণ্টন দিয়া হৈছিল, কিমান টকা খৰচ হ'ল সেই কথাও প্ৰকাশ কৰা হোৱা নাই। সংবাদ মাধ্যমৰ লজিষ্টিক আৰু অন্যান্য ব্যৱস্থাৰ বাবে ব্যয় কৰা টকাৰ পৰিমাণো প্ৰকাশ কৰা নাই। প্ৰিয় দৰ্শক, আপুনি নাজানে, আপুনি হয়তো ভাবিব পাৰে যে যেতিয়া এনে ধৰণৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয় তেতিয়া ডাঙৰ ডাঙৰ সংবাদ মাধ্যমে গোটেই দিনটো একেটা বাতৰিয়ে সম্প্ৰচাৰ কৰে। বিশিষ্ট এংকৰসকলে ইয়াৰ ওপৰত বিতৰ্ক অনুষ্ঠান অনুষ্ঠিত কৰে। কিন্তু ডাঙৰ ডাঙৰ মিডিয়া প্লেটফৰ্মে এনে খবৰবোৰ এনেই সম্প্ৰচাৰিত নকৰে। তাৰ বাবে তেনে মিডিয়া প্লেটফৰ্মক লাখ লাখ টকা দিয়া হয়। টিভি মিডিয়াই তেওঁলোকৰ বিজ্ঞাপনৰ বাবে লাখ লাখ টকা লয়। তাৰ পাছতহে অনুষ্ঠানটো টিভিত দেখুওৱা হয়। এটা বিশেষ স্লট দিয়া হয়, য'ত কোৱা হয় আমি সেই স্লটত এই খবৰটো দেখুৱাম। নয়ডাৰ মিডিয়াই বিনামূলীয়াকৈ একো কামেই নকৰে। এনেধৰণৰ কাভাৰেজ কেতিয়াও বিনামূলীয়াকৈ নিদিয়ে। কিন্তু এক্সপাৰ্টসকলৰ মতে বিশ্বাস কৰা হয় যে মোদীৰ সকলো অনুষ্ঠানৰ বাবে মুঠ ব্যয়ৰ 92% কেৱল ইভেণ্ট মেনেজমেণ্টৰ বাবেই ব্যয় হয়। অৰ্থাৎ এই ক্ষেত্ৰত 4খন ৰেলৰ উদ্বোধনীত ব্যয় কৰা 3,38,00,000 টকাৰ ভিতৰত 3 কোটি টকাই কেৱল ইভেণ্ট মেনেজমেণ্টৰ বাবে ব্যয় কৰা হৈছে। কেৱল মোদী আৰু তেওঁৰ সমগ্ৰ অনুষ্ঠানটোক চকু কপালত তুলিব পৰাকৈ ব্যয় কৰা হৈছে। এয়াই বাস্তৱ প্ৰিয় দৰ্শক, এয়াই এইখন দেশৰ বাস্তৱ ছবি। এয়া সেইখন চৰকাৰৰ বাস্তৱ ছবি যিখন চৰকাৰে 80 কোটি দৰিদ্ৰ জনতাক বিনামূলীয়াকৈ ৰেচন যোগান ধৰে। এয়াই পৰিস্থিতি। যি সময়ত দেশৰ অৰ্থনৈতিক অৱস্থাক লৈ GDP ভাল নহয় বুলি গ্ল'বেল ইণ্ডেক্স চিন্তিত হৈ পৰিছে। কিন্তু তেনে সময়তে আমাৰ চৰকাৰে, মোদী চৰকাৰে ইভেণ্ট মেনেজমেণ্টৰ বাবে কোটি কোটি টকা খৰচ কৰিছে। প্ৰিয় দৰ্শক, চৰকাৰ তথা শাসকীয় দলক এই প্ৰশ্নটো সুধিব যে যিখন দেশত প্ৰধানমন্ত্ৰী 80 কোটি দৰিদ্ৰ লোকক বিনামূলীয়াকৈ খুৱাবলগীয়া হৈছে, সেইখন দেশত তেওঁলোকে কেনেকৈ 3,38,00,000 টকা ইভেণ্ট মেনেজমেণ্টত কেৱল ৰেল উদ্বোধনৰ বাবে খৰচ কৰিব পাৰিব। বাৰাণসীত 4খনকৈ পৃথক বন্দে ভাৰত ৰেল উদ্বোধন কৰা হ'ল। তাৰ বাবে তেওঁলোকে কেনেকৈ 3,38,00,000 টকা খৰচ কৰিলে। এইটো ন্যায্য নেকি? এই টকা তেওঁলোকৰ নহয়, এই টকা চৰকাৰৰ নহয়, এই টকা ৰাইজৰ। এই ধন কৰদাতাৰ, যিয়ে সকলো বস্তুৰ ওপৰত কৰ দিয়ে। আনকি সাধাৰণ জুই শলাৰ বাকচটাখিনিতো জনতাই কৰ দিব লগা হয়। আৰু যদি আপুনি চৰকাৰক প্ৰশ্ন কৰে যে এই বৃহৎ ব্যয় ক'ত হৈছিল, তেতিয়া সেই বিষয়ে চৰকাৰে কোনো বিতং তথ্য নিদিয়ে, কেৱল কয় ইমান টকা খৰচ হ'ল। এই প্ৰতিবেদনৰ ওপৰত আপোনাৰ মতামত আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ। আপোনাৰ বহুমূলীয়া মতামত আমাৰ কমেণ্ট ছেকশ্যনলৈ প্ৰেৰণ কৰক। ব্যুৰ' ৰিপৰ্ট, নিউজ 1